নমস্কাৰ বন্ধুসকল এতিয়ালৈকে আমাৰ চেনেলত যিমান কেইটা আমি ভিডিও আপলোড কৰিছো তাৰ ভিতৰত আপোনালোকে কেইটামান কথা অলৰেডি গম পাইছে এইকেইটা হৈছে ধূপকাঠি উদ্যোগৰ পৰা আপুনি লাখ টকা লৈকে কেনেকৈ ইনকাম কৰিব এটো প্ৰথম যেটো আমাৰ ভিডিও আছিল সেই ভিডিওটোত আমি আপোনালোকৰ লগত আলোচনা কৰিছো দ্বিতীয়তে আমি আপোনালোকৰ আলোচনা কৰিছো কেনেকৈ ধূপকাঠি বিদেশলৈকে লৈ যাব 2 নম্বৰতে এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছো লাখ টকা বিদেশত নিয়া ভাল লাগিল শুনি কিন্তু কেনেকৈ আৰম্ভ কৰিব সেই বস্তুটো অকনমান জানিবলগীয়া আছে কেনেকৈ কৰিব আপুনিটো আজি বহুত ডাঙৰ সপোন এটা দেখিব নোৱাৰে সপোন দেখিব লাগিলে আপোনাৰ সেই সপোনটো যদি দিঠকত আনিব লাগে আপুনি হাতে কামে কৰিব লাগিব আৰু হাতে কামে কৰিলে এজন সাধাৰণভাৱে জীৱিকা অৰ্জন কৰা মানুহ এজনে লাখ টকা ইনভেষ্ট কৰাটো অকনমান হলো টাফ হৈ যাব পাৰে গতিকে তেওঁলোকৰ কাৰণে মই এটা বিশেষ উপায় দিব উলিয়াইছো হেতু হৈছে যে আপুনি কেনেকৈ কম মূলধন তাৰ মানে 10,000 টকাৰে আপুনি আপোনাৰ এই ধূপকাঠি ইন্ডাস্ট্ৰিটো কেনেকৈ আৰম্ভণি কৰিব সেই বিষয়ত মই এই ভিডিওটোত আপোনালোকৰ লগত আলোচনা কৰিম ধূপকাঠি বনাওতে প্ৰথম যেটো লাগতিয়াল সামগ্ৰী সেই ছটা সামগ্ৰী প্ৰয়োজন হয় সেই সামগ্ৰী কেইটা হৈছে এনেকুৱা পেকেট লাগিব এনেকুৱা পেকেট বিলাক নিশ্চয় আপোনালোকে দোকানত দেখিছে 10 টকিয়া 15 টকিয়া এনেকুৱা পেকেট কিছুমান থাকে ইয়াৰ ভিতৰত থাকে এনেকুৱা ধৰণৰ ষ্টিক এটুক আমি ৰ ষ্টিক বুলি কওঁ এই ৰ ষ্টিক আপোনালোকে ইউজ কৰে এই ৰ ষ্টিক কেইটা মানে এটা সৰু সৰু পেকেট থাকে আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা সৰু সৰু পেকেট কিছুমান থাকে যাক আমি ইনাৰ বুলি কওঁ এই ইনাৰ বিলাকৰ ভিতৰত এনেকুৱা ৰ ষ্টিক হিসাব কৰি ইয়াতে ভৰাব লাগিব আৰু এনেকুৱা হৈ যোৱাৰ পিছত ৰেডি হৈ যোৱাৰ পিছত এই পেকেটবোৰত এই ইনাৰবোৰৰ ৰ ষ্টিকেৰে সৈতে ভৰোৱাৰ পিছত আমি এনেকুৱা আউটাৰ এটা ইউজ কৰো এই আউটাৰটোত আমি সাধাৰণতে কি কৰো যে ইয়াতে 12টা পেকেট ভৰাই পিনে আমি এটা বান্ডল হিচাপে ৰেডি কৰো ৰেডিমেড বান্ডল আমি তৈয়াৰ কৰো কিন্তু এতিয়া কথাটো হৈছে যে এই ৰ ষ্টিক যেটো পাইছে আপুনি এই ৰ ষ্টিকত আচ্ছা এটা কথা কওকচোন যেতিয়া আপোনালোকে কোনোবা এখন দোকানত যায় ধূপটো যেতিয়া লয় কি চাই নিশ্চয় গুণটো চাই স্মেল ধুনিয়া গুন্ধাইছে লব পাৰি তো হেইটোৰ কাৰণে এই ৰ ষ্টিক বিলাকত আমি দুটা বস্তু এড কৰি দিও এটা হৈছে পাৰফিউম আৰু এটা হৈছে ডিপি অইল proportion কেনেকৈ কি কৰিব লাগে আমি আপোনালোকক আমাৰ যেটো ট্ৰেইনিং প্ৰগ্ৰাম আছে ফুল ট্ৰেইনিং প্ৰগ্ৰাম সেই ট্ৰেইনিং প্ৰগ্ৰামত আপোনালোকৰ লগত আলোচনা কৰিম এটো হৈছে পাৰফিউম এনেকুৱা বিভিন্ন ধৰণৰ এটো স্যাম্পল পাৰফিউম এই পাৰফিউমটো আমি এই ৰ ষ্টিকৰ লগত ইনক্লুড লগাই পিনে আমি এটো পেকেজিংটো কৰো তো এইখিনি হৈছে প্ৰডাক্ট এই ছটা প্ৰডাক্ট ইয়াত লাগে যিকিটা বস্তু ৰে আপুনি আৰম্ভ কৰিব এতিয়া কথাটো হৈছে 10,000 টকাৰে আৰম্ভ কৰিব লাগিলে 10,000 টকাত এনেকুৱা গুটেইখিনি বস্তু আপোনাৰ এনেকুৱাকে পাব যে তাৰ পৰা আপুনি যদি প্ৰফিট ক্যালকুলেশন কৰিবলৈ যায় আৰম্ভণিতে 50% প্ৰফিট আপোনাৰ হাতত আহাটো নিশ্চিত থাকক ইয়াত কথাটো হৈছে মানে প্ৰথম কথাটো হৈছে ইয়াত তিনিটা ধৰণৰ আপোনাৰ কোৱালিটি আমি পাব পাৰো এটা হৈছে লো কোৱালিটি এটা হৈছে মিডিয়াম যেটো সচৰাচৰ খুব চলে লো কোৱালিটি যিখিনি মন্দিৰত ইউজ হয় মিডিয়াম খিনি আমাৰ সাধাৰণ মানুহবোৰে ইউজ কৰে আৰু এটা হৈছে ভেৰি হাই কোৱালিটি হেতু অকনমান হিউজ হয় হিউজটো নালাগে বাৰু আমি মিডিয়াম কোৱালিটি লৈকে যাও যেটো এনেকুৱা ধৰণৰ 10 টকিয়া বা 15 টকিয়া পেকেটত আমি ইউজ কৰো তো এইখিনি আৰম্ভ কৰি আপুনি 10,000 ৰ পৰা 15,000 লৈকে যিখিনি প্ৰফিট আছে সেইখিনি পাব পাৰিব ধন্যবাদ